হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু ৰাতিপুৱাই উঠিলোঁ এতিয়া আৰু তাই শুই আছে। এইফালে মই অৱস্থা চাওক, ৰাতিটো শুব পৰা নাই, বহুত বিষ হৈছিল সেইটো কাৰণে। আৰু এইফালে মই কি কৰিলোঁ, একদম দাদাহঁতৰ ছোৱালীজনী যিহেতু হোষ্টেলত থাকে তালৈকে আহিলোঁ। আহি অকণমান হোষ্টেলখন দেখাই দি দিছোঁ। আৰু এইফালে দেখিবলৈ পাইছেনে। আৰু এইফালে মই বনাই আছোঁ অকণমান ঢেকীয়া শাক আৰু আলু ভাজি, কাৰণ আমাৰ কাৰণে বহুত ভোক লাগিছে যিহেতু, সেইটো কাৰণে তাইৰ হোষ্টেলতে অকণমান বনাই ল'লোঁ আৰু বেমাৰীৰ কাৰণেও বনালোঁ। তাৰপিছত কি হ'ল গাইজ, আলু খানা আৰু ভাত বনাই ল'লোঁ তাৰ কাৰণে। আৰু এইফালে নক'ব আৰু গোটেই উল্টি থাকিল। এইফালে কি আৰু তাইক যিহেতু এই কেন্দুলা লগাইছিলে, এইবিলাক খুলি আছে, একদম দেদেনিতে থাকিব পৰা নাই। আজি যিহেতু ৰিলিজ দিব, সেইটোৰ কাৰণে ঘৰলৈ যাওঁ আৰু ঘৰলৈ গৈ শান্তি। আৰু এইফালে টোপোল এটা পেলি ল'লোঁ। আৰু এইফালে তাইৰ হাতখন চাওকচোন, অকণমান ফুলি গৈছে। কালিৰ পৰা যিহেতু কেন্দুলা লগোৱাই আছে, আজিলৈ বাই বুলি আৰু গাড়ীত উঠিলোঁ। ভণ্টি এটা আনিব গৈছিল যিহেতু, ভণ্টিহঁতৰ লগত আহিলোঁ। আৰু এইফালে আহি কিনে মাখনা আহিছিলে অকণমান, বেমাৰীৰ কাৰণে অলপ মাখনা চাখনা আৰু বনাই দি দিলোঁ। আৰু ইয়াতে আৰু বেলেগ দিনা মই দেখাই দি দিম কেনেকৈ বনায়। আজিলৈ বাৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।